হেল্ল' ফ্ৰেণ্ড, আপোনালোকক দিব বিচাৰিছোঁ এটা বহুতে ডাঙৰ খবৰ। অহাকালি ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আমাৰ অসমৰ প্ৰায় 4 লাখ শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছে। তাৰে ফলাফল অহাকালি ঘোষণা কৰা হ'ব। অহাকালি যে ৰিজাল্ট দিব বুলি সকলো ধৰণৰ ইউটিউব চেনেল আৰু মিডিয়াত যে প্ৰচাৰ হৈছে, এইটো কিমান দূৰ সঁচা মই আপোনালোকক দেখুৱাইছোঁ বাৰু, আহকচোন। হেল্ল' ফ্ৰেণ্ড, আহক মই আপোনালোকক দেখুৱাইছোঁ। এইটো চাওক, নিউজ লাইভে পোষ্ট কৰিছে। আছাম SLC ৰিজাল্ট 2025-2B ডিক্লেয়াৰ্ড অন 10 April. চেক ৱেবছাইট steps to downloads and full details. Assam SLC result 2025 will be declared on 10 April. Over 4 lakh students appeared. Check the result at sevaonline.org using rule number. এইটো হ'ল নিউজ লাইভে পোষ্ট কৰিছে যে 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব। 4 লাখ ষ্টুডেণ্টে এপিয়াৰ হৈছে। তাৰপিছত পৰা আৰম্ভ হ'ল যে অহাকালিলৈ মেট্ৰিকৰ ৰিজাল্ট দিব। আহকচোন, তাৰপিছত মই আপোনালোকক দেখুৱাইছোঁ সঁচাকৈ দিবনে কালি ৰিজাল্ট। এইটো চাওক, তাৰপিছত নিউজ লাইভে পোষ্ট কৰিছে কাইলৈ ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। চালে নহয়, আগতে দিছিলে কাইলৈ দিব, আৰু তাৰপিছত অলপ পিছত এইটো ঘোষণা কৰিছে যে কাইলৈ ঘোষণা কৰা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। তাৰপিছত আৰু এটা পোষ্ট কৰিছে, চাওক, মেট্ৰিক পৰীক্ষাৰ ফলাফল দিন নিশ্চিত হোৱা নাই। নিউজ লাইভৰ ৱেবছাইট আৰু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফলাফল ঘোষণাৰ বাতৰি, কিন্তু এতিয়ালৈকে ফলাফল ঘোষণাৰ নিশ্চিতি নাই। ফলাফলৰ পূৰ্বে জাননী দিয়া হ'ব বুলি ঘোষণা। ASSEB আসাম, যিটো আগত যে আছিল আপোনালোকৰ মেট্ৰিকৰ আগত সেৱা আছিল, এতিয়া আসাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আৰু আপোনাৰ সেৱা একেলগ কৰি এইটো বৰ্ড হৈছে ASSEB। ৰিজাল্ট দিয়াৰ আগতে আপোনালোকে চিন্তা নকৰিব, অহাকালিলৈ ৰিজাল্ট নিদিয়ে। ৰিজাল্ট দিয়াৰ আগতে আমাৰ মামা যে আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সকলোৰে মামা, আমাৰো মামা, তেখেতে নিউজত সংবাদ মাধ্যমত প্ৰকাশ কৰিব, বা তেখেতে নহ'লে ফেচবুকত নহ'লে টুইট কৰি কৈ দিব যে অহাকালি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব, বা অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব।